জয়েন দোস্ত, আপোনালোকে হয়তো গম পাইছে যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত কি বৰ্তমান চিটুৱেশ্যন চলি আছে আৰু সেই চিটুৱেশ্যনবিলাকৰ ভিতৰত যিটো আমাৰ লেটেষ্ট প্ৰগ্ৰেছ হৈছে সেই প্ৰগ্ৰেছটো হ'ল পাকিস্তানৰ কমচে কম 5,000 সৈনিকে ৰেজিগনেশ্যন লেটাৰ অলৰেডি ছাবমিট কৰিছে বুলি এটা ৰিপৰ্ট আহিছে আৰু এই ৰিপৰ্টটো আজি 28 তাৰিখ কমচে কম 4-5 ঘণ্টাৰ আগতে এই ৰিপৰ্টটো আহিছে আৰু ইয়াৰ আঁৰত মেইন কাহিনীটো হ'ল যোৱা 22 তাৰিখে আমাৰ কাশ্মীৰত পেহেলগামত যিটো এটেক হৈছিলে সেই এটেকটোৰ কাৰণে ভাৰতে যিবিলাক বৰ্তমান ডেভেলপমেণ্ট কৰি আছে বা যিবিলাক যেনেকুৱা ধৰণৰ ষ্টেপ লৈ আছে সেই ষ্টেপবিলাকৰ ভয়তে হয়তো ক'ব লাগিব তাৰে বহুত সৈনিকে ৰেজিগনেশ্যন অলৰেডি ছাবমিট কৰিছে, কিন্তু পাকিস্তানৰ আৰ্মিৰ ফালৰ পৰা কোৱা গৈছে যে সেই ৰেজিগনেশ্যনবিলাক একচেপ্ট নকৰে আৰু এইটো যিটো বৰ্তমান চিটুৱেশ্যন চলি আছে সেই চিটুৱেশ্যনটোৰ কাৰণে সেইখিনি একচেপ্ট নকৰে। কেইদিনমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ যে পাকিস্তানৰ আৰ্মিৰ কি কণ্ডিশ্যন চলি আছে বৰ্তমান। পাকিস্তানৰ আৰ্মিৰ যিজন চিফ আসিম মুনিৰ বুলি সেই ব্যক্তিজন এজন কৰাপ্টেড ব্যক্তি হয় বুলি বিভিন্ন সময়ত নিউজ ওলাই থাকে। সেই ব্যক্তিজনৰ ওপৰত এলিগেশ্যন লগাইছে জুনিয়ৰ অফিচাৰবিলাকে আৰু জুনিয়ৰ অফিচাৰবিলাকে লগ হৈ পেলাই এখন লেটাৰ লিখিছিলে আসিম মুনিৰলৈকে। আসিম মুনিৰক কৈছে যে সোনকালে এই পদটো এৰিব লাগে, নহ'লে ইয়াৰ এগেইনষ্টত ষ্টেপ লোৱা হ'ব। গতিকে এইবিলাক বিভিন্ন কাৰণত পাকিস্তানৰ আৰ্মিৰ মাজত বিভিন্ন ধৰণৰ খেলি মেলি চলি আছে আৰু ভাৰতে যিবিলাক ডেভেলপমেণ্ট কৰি আছে, মানে ডেভেলপমেণ্ট মানে কি আমাৰ নেভিৰ যিবিলাক এক্সাৰচাইজ চলি আছে, এয়াৰ ফ'ৰ্চৰ যিবিলাক এক্সাৰচাইজ চলি আছে, লগতে ইণ্ডিয়ান আৰ্মি যিখিনি এলাৰ্ট হৈ আছে তাৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে ইণ্ডিয়াই বহুত ডাঙৰ ষ্টেপ এটা ল'বলৈ গৈ আছে। এইবাৰ হয়তো পাকিস্তানে এটা শিক্ষা পাব।